নমস্কাৰ বন্ধুসকল, আজি সৌভাগ্য হ'ল বিতুদা আমাৰ গেজত ওলালহি আৰু বিতুদা যিহেতু এটা নতুন মানে সংকল্প লৈছে অন্ধ আশ্ৰমৰ কাৰণে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যাত্ৰা আৰম্ভ কৰিব সংগীতৰ জৰিয়তে। আৰু সেই যিটো অনুদান উঠিব মানে অন্ধ মানুহৰ এখন আশ্ৰম খুলিব অনাশ্ৰয় দৃষ্টিহীন মানুহৰ বাবে এখন আশ্ৰম। আৰু তাতে ময়ো কিবা এটা দিম, সেইটো মই কোৱা নাই, বিতুদা আগতে কৈ থোৱা। তুমি আজি গাড়ীখনে চাই দিলা, সেইটো বেলেগ বস্তু। গাড়ীখন দেখাই দিয়া আকৌ। গাড়ীখন বনাই দিলে অনন্তই, য'ত প্ৰব্লেম আছিলে যাতে ৰাস্তাত প্ৰব্লেম নহয় সেইকাৰণে গাড়ীখন এনেদৰে বনাই দিলে ধুনীয়াকৈ। গাড়ী বুলি তেতিয়াহে গম পাব না এইখন মোৰ গাড়ী দেই, এইখন মিষ্টাৰ বিতুৰ গাড়ী। আৰু বিতুদা চাই দিলে মানে, গতিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যাতে এতিয়া মোক গাড়ীখন লৈ ধুনীয়াকৈ যাব পাৰোঁ। কাৰণ বহুত এটা দীঘলীয়া জাৰ্ণি হ'ব ন, যিটো জাৰ্ণি মানে কষ্টকৰো হ'ব, বহুত ত্যাগী হ'ব, ক'বলৈ ভাষা নাই। গতিকে গাড়ীখন চেকআপ কৰাৰ দায়িত্ব আছিলে, সেইকাৰণে চেকআপ কৰি দিয়াৰ বাবে। আৰু এইটোৱে চাইছিলোঁ মানে বেটেৰী পানীটো কমি আছিলে, ভৰাইলোঁ হয়তো ক'ৰবাত গৈ ফচিব নেকি, বেটেৰী ডাউন হৈ যাব নেকি। আৰু ব্ৰেক শ্বুটো কেতিয়াবা ক্ষয় গুচি যায়, ব্ৰেক শ্বুটো চাই দিলোঁ, ক্ষয় গ'লে পোৱা ৰাস্তাত ফচি গ'লে মেকানিকৰ অভাৱ হ'ব, বস্তুৰ অভাৱ হ'ব। আৰু ক্লিপাৰ চাউণ্ড দি আছে, ক্লিপাৰটো চাই দিলোঁ। আৰু এয়াৰ ফিল্টাৰটো লেতেৰা আছিলে, ৱাছ কৰি দিলোঁ। আৰু যিটো গিলাচত পানী মাৰে ৱেপাৰ পানীটো চাই দিলোঁ, ভৰাই দিলোঁ। আৰু গোটেইখিনি চাই দিছোঁ। বিপদ হ'লেতো মোকে ফোন কৰিব চাগে বিতুদাই। আৰু এইখিনিতে মই এই ভিডিঅ'ৰ জৰিয়তে কৈ দিছোঁ, বোকাখাটত আমাৰ নতুন এটা যাত্ৰা হ'ব আৰু নতুন এটা অনুষ্ঠান হ'ব। বিতুদা ঘূৰি আহক। বোকাখাটতো আমাৰ বহুত অনুৰাগীয়ে মোক ফোন কৰি আছিলে, কোনদিনাখন বিতুদাক লগ পাম। বিতুদাক লগ পাবলৈ অলপ কঠিন হয়, যিহেতু এই অনুষ্ঠানৰ যোগেৰে চবেই লগ পাম, একেলগতে কথা বতৰা পাতিম। আৰু বোকাখাটত এনেকুৱা এটা অনুষ্ঠান আয়োজন কৰক, যিটো অনুষ্ঠান যাতে আমাৰ ঐতিহাসিক হৈ পৰে, মানে নাম ৰখা এটা অনুষ্ঠান হওক। মানে যেনেকৈ এতিয়া শিৱসাগৰবাসীয়ে 27 তাৰিখৰখনে বেনাৰ চেনাৰ বনাইছে, নিজেই পেণ্ডেল চেণ্ডেল দিব, তেনেকুৱা টাইপৰ অনুষ্ঠান কৰিবলৈ শিৱসাগৰবাসীয়ে চেষ্টা কৰি আছে। মানে আমিও তেনেকুৱা এটা কৰিম বুলি মনতে ভাবিছোঁ। সময় কম, কিন্তু এটা দিন উলিয়াম। আমিতো বহুত কষ্ট মানে কৰ্মৰ জৰিয়তে আপুনি যিমান সময় সময় দিব পৰা নাই, আৰু চবৰে সৌভাগ্য নহয়, তেনেকৈ হ'ব এইবিলাক মানুহৰ চবৰে। আৰু পোনপ্ৰথমবাৰৰ বাবে আমাৰ গেৰেজলে 15খন গেৰেজলে গাড়ী দেখিবলৈ আহিছে। আৰু আগতে এবাৰ চাইছিলোঁ, আৰু বিভা বাইদেউ আহিছে আমাৰ তালৈ, বিশেষকৈ বোকাখাট প্ৰথমবাৰৰ বাবে আহিছে। তেখেতকো ধন্যবাদ দিম, বাইদেউকো দুই আশা পাতিলে হয় নহয় বাইদেউ নহ'লে অন্তৰ্দুখ পাব পাৰে। বাইদেউ নমস্কাৰ দেই। 15খন তৰফৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিলোঁ বোকাখাট টাইমছত। যি কি নহওক আমাৰ পদদলা দিয়াৰ বাবে ধন্যবাদ। আৰু মিষ্টাৰ বিতুদাক পালেই ভাল লাগিলে। তেওঁৰ যাত্ৰা সফল হওক। আৰু আমাৰ বোকাখাটৰ কাৰণে অকণমান সহায় কৰি দিবলৈ আমি সকলোৱে এটা দিন এনেকৈ ল'ম, তেখেতক নিমন্ত্ৰণ দিম। আৰু বহুত ধুনীয়াকৈ এটা অনুষ্ঠান হ'ব বুলি আশা কৰিলোঁ। সকলোৰে সহায় সহযোগিতা লাগিব নহয় জানো? আৰু যিসকল মোৰ শুভাকাংক্ষী, মিষ্টাৰ বিতুৰ শুভাকাংক্ষী আৰু বিভা শইকীয়া ব্লগৰ শুভাকাংক্ষী যিসকল আছে, ভিডিঅ'টো অকণ চাব, বোকাখাট টাইমছৰ ভিডিঅ'টো চাব, ৰাইজৰ মাজলৈ প্ৰেৰণ কৰিব আৰু মোৰতো প্ৰেৰণ কৰিব। আৰু আমি সকলোৱে এখন বেনাৰ তলতে একেলগতে একাপ চাহো খাম, এটা আমি সুন্দৰ অনুষ্ঠান উপভোগ কৰিবলৈ। তাৰপৰা যিসকলে দান বৰঙণি স্বেচ্ছাহে দিব, আমি বলপূৰ্বকভাৱে আপোনাৰ পৰা দান বৰঙণি নিবিচাৰোঁ। তাৰ কাৰণে কোনোবাই বেয়া কমেণ্ট নিলিখিব। যিসকলে চাব, নোচোৱাসকলে নাচাব, কিন্তু তাৰ কাৰণে বেয়া কমেণ্ট নিলিখিব। অন্ধ আশ্ৰমৰ কাৰণে এটকা দুটকা বিচাৰি পেলাই বিতুদাই বনাব। আৰু আমাৰ ৰাইজৰ সহযোগী অসমৰ প্ৰথমখন অন্ধ আশ্ৰম হ'বলৈ গৈ আছে আমাৰ গোলাঘাট জিলাত, আৰু খুব এটা ভিতৰুৱা অঞ্চলত হ'ব। আৰু আপোনালোকে সকলোৱে সহায় সহযোগিতা আগবঢ়াব। আমিও এটা বোকাখাটত ভাল অনুষ্ঠান কৰিম, আৰু বোকাখাটবাসী ৰাইজৰ সহায় সহযোগিতা। আৰু এইখিনি এটা কথা কৈছোঁ, যি আমি এখন সীমাৰ কাৰণে, মাটিৰ কাৰণে আমি কাজিয়া কৰোঁ, ককাই ভাইৰ মাজত কাজিয়া নহয় লাগে, কিন্তু তেনেকুৱা আজিকালি কাৰোবাক মাটি এখন দান দিবলৈ ইচ্ছাকৃত নহয়। তেনে এজন মিষ্টাৰ বিতুৱে মাটি এখন দান দিছে অন্ধ আশ্ৰমৰ কাৰণে। মাটি দান দিয়াই নহয়, তেখেতসকলক ঘৰ বনাই দিয়া প্ৰতিশ্ৰুতি দিছে, আৰু তেখেতক খোৱা বোৱা অন্য সমস্তখিনি দায়িত্ব বিতুদাই লৈছে ৰাইজৰ সহযোগত। আপোনালোকে যদি মৰম দিব তেতিয়াই মৰম পাব, যদি আপোনালোকে নিদিয়ে মৰম আমি কেনেকৈ আগুৱাই যাম, সেইটোৱে উদ্দেশ্য, মহান উদ্দেশ্য। এইটো সুযোগতে মিষ্টাৰ বিতুৰ দেউতাকলৈ শ্ৰদ্ধা নিবেদিছোঁ, কাৰণ তেওঁ এটা ইমান মহৎ কামত সহযোগিতা হৈছে, সেইটো কাৰণে সহযোগিতা কৰিছে পুত্ৰক, সেয়া খুব ভাল লাগিছে। ধন্যবাদ। আৰু সদায় এনেকুৱা পুত্ৰ জন্ম দিবলৈ আমিও জন্ম দিছোঁ, আমাৰো এনেকুৱা হওক। ৰাইজৰ অন্য আনজনৰ অন্তৰৰ আৱেগটো বুজি পাব লাগে। ধন্যবাদ বিতুদা, ধন্যবাদ। গাড়ী ঠিকে চলিব নহয়? চলিব যাওক, আগুৱাই যাওক, ফোন কৰিব। ধন্যবাদ।